গণশিল্পী ৰাজীৱ শদিয়াৰ অকাল বিয়োগৰ আজি 4টা দিন উকলি গ'ল, কিন্তু ৰজাঘৰীয়াই পাহৰিলে ৰাজীৱ শদিয়াক। ঘৰখনত এতিয়াও নিমাওমাও পৰিৱেশ। শদিয়াৰ টোপাচিঙা গাঁৱত আজিও শোকাকুল পৰিৱেশ। জনতাৰ শিল্পীগৰাকীক অন্তিম ক্ষণত জনতাই দিবলগীয়া মৰমখিনি দিছে, কিন্তু ৰজাঘৰীয়াই কিয় নিদিলে আজিও ৰাজ্যিক মৰ্যাদা। আকৌ ৰাইজৰ বাবে চিঞৰি গীত গাবলৈ উভতি নাহে ৰাইজৰ শিল্পীগৰাকী। শদিয়ালৈকে শোকাৰ্ত পৰিয়ালৰ কাষত থিয় দিছে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। নিজৰ দৰমহাৰ পৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক 1 লাখ টকা আৰু কাজিৰঙা অৰ্কিড উদ্যানৰ তৰফৰ পৰা পৃথকে 1 লাখ টকা প্ৰদান কৰিলে অখিল গগৈয়ে। লগতে তেওঁ ক'লে যে পত্নীৰ সংস্থাপন নোহোৱা পৰ্যন্ত ৰাজীৱ শদিয়াৰ সন্তানৰ অধ্যয়নৰ খৰচৰ বাবে মাহেকীয়া কিবা এটা দি থকাৰ সিদ্ধান্ত ল'লে অখিল গগৈ। পত্নীৰ এটা চৰকাৰী চাকৰিৰ বাবে মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিলে অখিল গগৈ। আৰু লগতে তেওঁ এই বুলিও ক'লে যে আগন্তুক 20 দিনৰ ভিতৰত শদিয়াবাসী ৰাইজৰ দল সংগঠনৰ সহযোগত শদিয়াতে অনুষ্ঠিত কৰা হ'ব বিশাল আদ্যশ্ৰাদ্ধৰ শীঘ্ৰেই থিৰাং কৰা হ'ব সেই দিনটো। অখিল গগৈ কৈছে যে ৰাজীৱ শদিয়া এজন অসমৰ ৰাইজৰ শিল্পী আছিলে, মানুহৰ শিল্পী আছিলে। ৰাজীৱ শদিয়াই অসমৰ আটাইতকৈ জাতীয় সংকটৰ সময়ত, বিশেষকৈ আন্দোলনৰ সময়ত তেওঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ কৈছে যে সেই ৰাজীৱ শদিয়াৰ কাষত তেওঁ সদায় থাকিব, আৰু লগতে কৈছে যে তেওঁ সন্তানৰ দায়িত্ব ল'বলৈ ৰাজি আছে যদি তেওঁ পৰিয়ালে কয়, আৰু সেই কথাটো তেওঁ পৰিয়ালৰ লগত আলোচনা কৰি তেওঁ সিদ্ধান্তটো গ্ৰহণ কৰিব। তথাপিও তেওঁ সেই সন্তানৰ মাহেকীয়া যি খৰচ হয় পঢ়া শুনাত, সেই সকলোবোৰ দায়িত্ব ল'ম বুলি তেওঁ কৈছে। আহকচোন শুনো অখিল গগৈনো কি কৈছে তেওঁ মুখেৰে। ৰাজীৱ শদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে, মানুহৰ শিল্পী। ৰাজীৱ শদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত, জাতীয় সংকটৰ সময়ত, বিশেষকৈ আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে, সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ শদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে, শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। আন্দোলনৰ সময়ত যেতিয়া অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল আৰু অখিল গগৈ ৰাষ্ট্ৰদ্ৰোহী হিচাপে ঘোষণা কৰিছিল, সেই সময়ত কিন্তু ৰাজীৱ শদিয়াই তেওঁ হৈ মাত মাতিছিল আৰু তেওঁ হৈ গীত গাইছিল। যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে, আমাৰ পৰা মানে যেতিয়া আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে, NIA গ্ৰেপ্তাৰ কৰিছিলে, UAPAত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে, ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে, সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ শদিয়াই তেতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰৰ দৰ্পে গীত গাইছিলে, আৰু গীত গোৱাই নহয় নিজৰ মুখেৰেও কৈছিলে যে অখিল তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে, আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে, আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ শদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ শদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে, কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজেই দায়িত্ব গ্ৰহণ কৰিম আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম, কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ। অসমৰ জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত অসমৰ সুকন্ঠী গায়ক নীল আকাশেও দুখ প্ৰকাশ কৰি কান্দি পেলাইছে, আৰু তেওঁ কি কৈছে আহকচোন নীল আকাশেনো কি কৈছে শুনো। মৰ্মাহত হৈছোঁ আচলতে, হঠাৎ এনেকুৱা দুখ খবৰ এটা আজিৰ দিনটোত আহিল, আৰু আমি
গোটেই অসমবাসী আজিৰ দিনটোত সকলোৱে ব্যস্ত হৈ আছে উৰুকাৰ নিশা ফূৰ্তি কৰিব ভোজ ভাত খাব আমিবিলাকেও যিমানবোৰ গায়ক গায়িকা আছে সকলোবিলাকে নিজৰ কাম বন সামৰি বিহুৰ আগতে গানবোৰ মুক্তি দি চবে আজৰি হৈছিল ফূৰ্তি কৰিম বুলি তেনেকুৱা এটা দিনত আজি মানে মোৰ বন্ধু সি আচলতে মোতকৈ বহুত ডাঙৰ যদিও আমি বহুত মানে কি বুলি ক'ম ব্যক্তিগত সময় একেলগে পাৰ কৰিছোঁ কষ্টকৰ দিনবিলাকত কৃষ্ণদাৰ ঘৰত একেলগে আছিলোঁ আমি আৰু মোৰ খুব মৰমৰ এজন ককাই আছিল কিন্তু তথাপিতো আমি বন্ধুসুলভ এটা সম্পৰ্ক আমাৰ আছিল আৰু আজিৰ দিনটোত তাক হেৰুৱাই সঁচাই মই মহাত হৈছোঁ বহুত বেছি বেয়া লাগিছে আজি ভোগালী উৰুকা দিনটোতে আমাৰ সকলোৰে মন বুকু উদং কৰি জাতি মাতি গীতেৰে ৰাইজৰ মনত ঠাই পাবলৈ সক্ষম হোৱা কণ্ঠশিল্পী ৰাজীৱ শদিয়া বন্ধু ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নেদেখা ঘূৰি নহা বাটেৰে চিৰদিনৰ বাবে গুচি গ'ল তাকে যিটো কথা মানি ল'বলৈ খুবেই টান ইমান কম বয়সত ইমান সোনকালে এনেকুৱা এটা ঘটনা ঘটিব বা শুনিবলৈ পাম বুলি একেবাৰে ভবা নাছিলোঁ খুবেই দুখ অনুভৱ কৰিছোঁ বন্ধু আত্মাৰ চিৰ শান্তি গাঁওখনি নগৰ হ'ল ভাল কথাবৰ মনবোৰো বহল হ'ল আমাৰ মানুহৰ সমাজখনে ল'লে গতি সময় সোঁতত উটি ডাঙৰ মানুহ হ'ব লাগে আমাক ৰাতাৰাতি বোলোবাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি ঐ নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি ঐ নাখাই নবৈ মৰিম এদিন নকৰিলে খেতি ঐ আধি খেতিৰ গুটি ধানেই বেচু 12 মোন ঐ হাউনৰে গেলা বোকাত নামিব নোকোন আৰামত বহি বহি দুবেলা খাই দুসাজি দেহাৰ ওজন বঢ়ালো জানো 13 কেজি বোলোবাপ জগতৰে গুৰুজনা থকা হ'লে আজি আকৌ এবাৰ ক'লেহেঁতেন হৰি নামি গতি আমাক আৰু কথা এটি ক'লেহেঁতেন ভাঙি পাতি ঐ নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি ঐ নাখাই নবৈ মৰি মেদিন নকৰিলে খেতি হো 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 নমস্কাৰ মই ৰাজীৱ শদিয়া খুব সোনকালে অন্য এটি নতুন গীত আপোনালোকলৈ আগবঢ়াম সকলোৱে শ্ৰদ্ধাৰ সুনীত গগৈ দেৱৰ কথাৰে আশা কৰিছোঁ সকলোৱে মৰমেৰে আঁকোৱালি ল'ব ধন্যবাদ জয় আই অসম